নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দাখিল কৰা হৈছে আজি কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দাখিল কৰা হৈছে প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গক জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি আছে আৰক্ষীয়ে জনাইছে কিন্তু প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গক অনুৰোধ জনাইছে কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত তাক লৈ এতিয়া চৰ্চা বৃদ্ধি পাইছে কিয় ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে সমগ্ৰ অসম উত্তপ্ত হৈ আছে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হৈছে সিংগাপুৰৰ জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দাখিল কৰা হৈছে যদিও প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে ইয়াত এটা ৰহস্যৰ গোন্ধ পোৱা গৈছে হয়তো কিবা ৰহস্য আছে যাৰ বাবে প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গক অনুৰোধ জনাইছে জুবিন গাৰ্গৰ মৃত্যুক লৈ সৰব হৈ পৰিছে জগদীশ ভূঞাই কিছু সময় পূৰ্বে মন্তব্য কৰিছে তেওঁ কৈছে গ্ৰেপ্তাৰ তদন্তৰ আৰম্ভণিহে সমাপ্তি নহয় হেণ্ডকাপ গ্ৰেপ্তাৰৰ এটা প্ৰক্ৰিয়াহে শাস্তি নহয় তদন্ত সম্পূৰ্ণ কৰি ফাষ্ট ট্ৰেক আদালতত বিচাৰ সম্পূৰ্ণ কৰি দোষীক অতি শীঘ্ৰেই কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিলেহে অসমবাসীয়ে জুবিনৰ মৃত্যুৰ ন্যায় পাব নাওখনৰ পৰা হাঁহি খিকিন্দালিৰে জুবিনৰ অসহায় অৱস্থা চাই থকা সকলৰ প্ৰতিজনকে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছো বুলি মন্তব্য কৰিছে জগদীশ ভূঞাই যিখন ইয়টত 20 জনতকৈ অধিক লোক আছিল সেই সময়ত ইয়টৰ পৰা সাগৰত জাপ দিছিল জুবিন গাৰ্গ আৰু জুবিনে ইয়টৰ পৰা সাগৰৰ পাৰত যাব বিচাৰিছিল সেই সময়ত সকলোৱে ভিডিঅ' কৰি আছিল তেওঁৰ শাৰীৰিক অৱস্থা অসুস্থ হোৱাৰ পাছতো তেওঁক সাগৰখনত নামিবলৈ দিছিল এতিয়া সকলোবোৰ তদন্তৰ পাছতহে ওলাব কেনেকৈ মৃত্যু হৈছিল লগতে আন এটা বিষয় অতি গুৰুত্বপূৰ্ণ জগদীশ ভূঞাই কৈছে CID CBI ED আদি সকলো সংস্থা ৰাজনৈতিক শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত গতিকে জুবিনৰ মৃত্যুৰ তদন্ত ন্যায়িক আয়োগৰ দ্বাৰা বা উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হ'ব লাগে জুবিন গাৰ্গৰ হত্যাকাৰীৰ পৰিৱৰ্তে জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা লোককহে জেলত ভৰাইছে হিমন্ত বিশ্ব শৰ্মাই ন্যায়ৰ দাবীৰে প্ৰতিবাদ কৰা জুবিন গাৰ্গদেৱৰ একাংশ অনুৰাগী এতিয়াও কাৰাবন্দী হৈ আছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচৰাটো ৰাষ্ট্ৰ বিৰোধী নেকি ৰাষ্ট্ৰদ্ৰোহ কাম নেকি প্ৰশ্ন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কিয় জুবিন গাৰ্গৰ হত্যাকাৰীৰ পৰিৱৰ্তে জুবিনৰ ন্যায় বিচৰা অনুৰাগীসকলক জেলত ভৰাইছে হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই জুবিন গাৰ্গৰ অনুৰাগীক মুকলি কৰি দিবলৈ চৰকাৰলৈ আহ্বান গৌৰৱ গগৈৰ অসমীয়া মানুহৰ আবেগক বুজিব পাৰিব লাগিব জুবিন গাৰ্গৰ তদন্তৰ বাবে গঠন কৰা SITয়ে সকলো ধৰণৰ চাপ ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হৈ নিৰপেক্ষভাৱে কাম কৰক SITয়ে কংগ্ৰেছ নেতা ৰিপুন বৰাৰ এই মন্তব্য ৰিপুন বৰাই লগতে কৈছে যে শ্যামকানু মহন্তৰ ডাঙৰ ৰাজনৈতিক নেতাৰ লগত সম্পৰ্ক আছে ভাল সম্পৰ্ক আছে শ্যামকানু মহন্তৰ পৰিয়ালৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতো ভাল সম্পৰ্ক আছে আৰু এই সম্পৰ্কৰ পাছত নিশ্চয়কৈ বহু মানুহৰ সন্দেহ থাকি যাব গতিকে অসমীয়া মানুহৰ আবেগক বুজি পাব লাগিব আৰু জুবিন গাৰ্গৰ তদন্তৰ বাবে গঠন কৰা SITয়ে সকলো ধৰণৰ চাপ ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হৈ নিৰপেক্ষভাৱে কাম কৰাৰ আহ্বান জনাইছে ৰিপুন বৰাই ৰহস্য সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ কিছু সময় পূৰ্বে শেখৰ জ্যোতি গোস্বামীয়ে চতুৰ্থবাৰলৈ CIDৰ জেৰাৰ সন্মুখীন হৈছে আৰু তেওঁ CIDৰ জেৰাৰ সন্মুখীন হোৱাৰ পাছতেই কৈছে মই এতিয়া একো নকওঁ তেওঁলোকে মাতিছে মই আহিছো তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিম
নিশ্চয়কৈ জুবিন গাৰ্গৰ হত্যাৰ লগত কিবা নহয় কিবা জড়িত হৈ আছে, যাৰ বাবে চতুৰ্থবাৰলৈ CIDৰ জেৰাৰ সন্মুখীন হোৱাৰ পাছতেই শেখৰ জ্যোতি গোস্বামীয়ে কৈছে এই মন্তব্য। উত্তৰাখণ্ডত সন্ধানহীন হৈ থকা সাংবাদিক ৰাজীৱ প্ৰতাপৰ মৃতদেহ উদ্ধাৰ। নিৰপেক্ষ হিচাপে বাতৰি প্ৰকাশ কৰিলেই কিয় দুষ্কৃতিকাৰীৰ কবলত পৰে সাংবাদিক। বিজেপিৰ শাসনত সত্যনিষ্ঠ সাহসী সাংবাদিক অসুৰক্ষিত বুলি অভিযোগ ৰাহুল গান্ধীৰ। সাংবাদিকজনৰ ঘটনাৰ নিৰপেক্ষ আৰু নিকা তদন্ত দাবী লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কৈছে সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, কিন্তু সত্য বাতৰি প্ৰকাশ কৰাৰ বাবে কিয় সাংবাদিকসকলক টাৰ্গেট কৰি লোৱা হয়। অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ 1270 কোটি টকাৰ বান সাহায্য। গুৱাহাটীৰ বান নিয়ন্ত্ৰণৰ বাবে 200 কোটি টকা আগবঢ়াইছে কেন্দ্ৰই। বৰষুণ দিলেই বানপানীৰ সৃষ্টি হয় গুৱাহাটীত। গুৱাহাটী মহানগৰ নহয়, যেন গুৱাহাটী মহাসাগৰলৈ পৰিণত হয়। স্মাৰ্ট চিটি নিৰ্মাণৰ কথা বহু আগৰ পৰাই চলিছিল, কিন্তু আজিলৈকে সেই স্মাৰ্ট চিটি বাস্তৱত ৰূপায়িত নহল, যাৰ বাবে অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰে 1270 কোটি টকাৰ বান সাহায্য ঘোষণা কৰিছে। তাৰ ভিতৰত 200 কোটি টকা গুৱাহাটীৰ বান নিয়ন্ত্ৰণৰ বাবে দিয়া হৈছে। নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত। পাকিস্তান অধ্যুষিত কাশ্মীৰত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ। নিহতৰ সংখ্যা 12 জনলৈ বৃদ্ধি, 200তকৈও অধিক লোক আহত হৈ পৰিছে। জনতাৰ 38টা দাবী মানি নোলোৱাৰ বিৰুদ্ধে এই হিংসাত্মক প্ৰতিবাদ কৰিছে জনতাই। জম্মু কাশ্মীৰৰ জৈন AACৰ নেতৃত্বত হৈছিল এই আন্দোলন। তীব্ৰতৰ আন্দোলন গঢ়ি তুলিছে সাধাৰণ জনতাই। নিহতৰ সংখ্যা 12 জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে 200তকৈও অধিক লোক আহত হৈ পৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত হত্যাৰ ধাৰা সংযোজন। CIDৰ 18/2025 নম্বৰৰ গোচৰত সংযোজন কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ হত্যাৰ ধাৰা। এইখন জুবিনৰ অসম, আপুনি মই চাব খোজা সোণৰ অসম। আজি নাই জাতি ধৰ্মৰ বিবাদ, আজি নাই হিন্দু মুছলমানৰ ৰাজনীতি। আজি সকলো ফালেই কেৱল জুবিনৰ হত্যাকাৰীৰ ন্যায় বিচাৰিছে, জুবিনৰ গুণগান। ৰাজনীতিৰ মেৰুকৰণত হেৰাই যোৱা অসমীয়া জাতি পুনৰ জি উঠিল জুবিনৰ বাবেই। মৰিজাজিত ভয়ংকৰ দুৰ্ঘটনাত পতিত তিয়কৰ ভগামুখ আৰক্ষীৰ বাহন। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু। উপ পৰিদৰ্শক মৰুমিনাত স্থানীয় ব্যক্তি পৱন গগৈ, এজন কামাণ্ডো আৰু 2জন কনিষ্টবল গুৰুতৰভাৱে আহত হৈছে।